এই সব হসাকে বৰ অশান্তি লগা কাৰবাৰ দেই কিহেনো পাইছিলে জানো মোক আহিম বুলি কৈ পালো ঘপককে ও মাহী আহিলে নহয় কোন আহিলে ও গুটি ই আপুনি যেনিবা গমহে নাপায় মোক সাইকেল কিনি দিবলগীয়া মানুহজন আহিলে আকৌ সাইকেল কিনি দিবলগীয়া মানুহজন মায়ে কৈছে এইবোৰ মানুহে হেনো 1000-2000 পইচাৰ কাৰণে একো চিন্তাই নকৰে মোৰ সাইকেলখন ল'লে মানে খুব বেছি 5000 বা 6000 হে ল'ব হয়নে আৰু কি কৈছিলে মায়ে আৰু নাই কোৱা দেউতাইহে কৈছিলে বোলে ইমানে যদি পইচা আছে সাইকেল নো কেলে বাইক বা স্কুটি এখনকে কিনি দিলেই হ'ল ও মাহী ক আপোনাক দেখোন মহাই বিয়া পাতি কেইদিনমান পিছত লৈয়ে যাব নিজৰ লগত তেতিয়াতো আপোনাক লগ নাপাম ন ইমান সদায় সেইকাৰণে এতিয়াই কৈ থৈছো দেই মহাই বিয়া পিছত মোক ৰাতি টিপিক টাপাককে লাইট জ্বলি থকা এনেকুৱা সাইকেলখন দিলেই হ'ব তাইক মই এনেই আকৈ বুলি ভাবি আছিলো মানে পুতেকক বস্তু খুজিবলৈ ট্ৰেইনিং দিলেই বিয়া হওক নহওক পিছৰ কথা বস্তু আগত লাগে হ'ব দে মোৰ কলিজাটো কম এইবোৰ আকৌ কেনেকুৱা অকোৱা মকোৱা মানুহ আলহী ঘৰলে টোপোলা লৈ আনিছে টোপোলাবোৰ আগতীয়াকে দি ল'ব লাগে নিজৰ লগতে বহুৱাই থৈ দিছে ইমান গাল টোপোলা লগালগ দি দিয়া হলে মই ভিতৰলৈ লৈ গলোহেঁতেন পাকঘৰটো এটা চুক ভৰি থাকিলেহেঁতেন পাই পাহৰিছে নে কি বাৰু নিজে আকৌ আগতীয়াকে ক'বলৈও বেয়া নহয় লাজো লাগে ভালে কুশলে পালেহি আৰু ন আপোনালোকে পালেহি মোৰ ঘৰলে পোৱাহি আকৌ 3 ঘণ্টা মানে হ'ল নহয় চাহ পানী খুৱাই বুৱাই একেবাৰে আজৰি কৰি উলিয়াই লৈ আহিছো তহঁতৰ ঘৰলে ঐ ভদাই পিছফালৰ পৰা আহোঁগে বলচোন অকণমান হেৰি নহয় আপোনালোকৰ বাথৰুমলৈ কোনফালে যায় বাৰু আহা মোৰ পিছে আহি থকা ডেকা ল'ৰা এই বাইজনীয়ে এতিয়ালৈকে চাহ পানী বনাবলৈ চিঞৰাই নাই নহয় একেবাৰে চাহখিনি দি আজৰি হৈ থাকিব পাৰিলোহেঁতেন এনেকে কিমান বুন্দা পৰ দি বহি থাকিম বাৰু ইয়াত ৰাতিপুৱা চাহ খাই আহা ভোকো লাগিছে মিঠাইকে খাই থাকো নে বাৰু আলহীক দিওঁ নিদিওঁ পিছৰ কথা নিজৰ পেটটো ভৰাই থাকো এইয়াই দেই ভাইটিহঁত আমাৰ লেট্ৰিনো হয় বাথৰুমো হয় চৰকাৰী ঘৰ তোমালোকৰ নিচিনা আকৌ এই বাথৰুমৰ ভিতৰতে হাত ভৰি ধুবলৈ পোৱা ব্যৱস্থাটো এতিয়ালৈকে কৰি দিবলৈ পোৱা নাই যেনিবা বেয়া নোপোৱা যদি একেবাৰে টিউবৱেলৰ পাৰলৈ গৈয়ে ধুই ল'বা দেই নাই কিনো বেয়া পাবলগীয়া কথা আকৌ সেইটো আপুনি আগবাঢ়ি থাকক নহ'লে আমি আজৰি হৈ গৈ আছোঁ বাৰু তেতিয়াহ'লে আহা লাহে ধীৰে কিবা দৰকাৰ হ'লে ক'বা আকৌ দেই মোক লাজ নকৰিবা নকৰোঁ ল'ৰাটো ধনী হ'লেও মানুহক সন্মান কৰি কথা ক'বলৈ জানে খুব ভাল কথা ঐ ভাই তই আজি অন্ততঃ এইবোৰ খেলি মেলি নকৰিবিচোন চবৰ ঘৰতে এইবোৰ কৰি থাকিলে নহ'ব নহয় ভাই এইখন মোৰ হ'বলগীয়া মানুহজনীৰ বাইক ভিনীয়েকৰ ঘৰ মোৰ শহুৰৰ ঘৰ বুলিয়েই ধৰচোন ইহঁতৰ ঘৰতো তই ইমানকে ভয় খাবলৈ আকৌ কিটো হ'ল এতিয়ালৈকেতো মানুহজনী হোৱাগে নাই নহয় একো চিন্তা নকৰিবি ভাই কোনেও গম নাপায় এইবোৰ চব মোৰ বাই হাত কা খেল হয় ভাই বাই হাত কা খেল ও মাহী ক আমনি লাগি গৈছেগে ন টোপনিয়ে ধৰি গৈছেগে গুটি আমনি লাগিছে যদি এনেই থকাতকৈ গাহৰি মাংসখিনিকে বনাই থৈ দিয়ক নহ'লে এনেও আপুনি বনালে খাই মায়ে বনোৱাতকৈ বেছি ভাল লাগে হয়নে তেতিয়াহ'লে তই কাম এটা কৰচোন কি গাহৰি মাংসখিনি খৰাহি এটাতে লৈ টিউবৱেলৰ পাৰলৈ নি ধুনীয়াকৈ ধুই লৈ আনগে যা মোক আকৌ বৰকে ওলাই সোমাই ফুৰিবলৈ দিয়া নাই নহয় নহ'লে ময়ে ধুলোগেহেঁতেন পাৰিবিনে এতিয়াই আনি দিছোঁ আপুনি পিঁয়াজ আদা নহৰু গুচাই ধুনীয়াকৈ খুন্দি থাকক ও মাহী অকণমান ৰ'বচোন দেই শাক এটা কেলে ইমানকৈ চিঞৰিছে জানো দিনতে মই পিটিককৈ গঁৰালৰ ফালে গৈ চাই আহোঁগৈ এপাক একেবাৰে মাংসখিনিও লৈ আহিম বাৰু ধুই যা কিমাননো সোমাই থাকিম এই পাকঘৰডালতে আজিয়ে মোৰ একেবাৰে বোৱাৰী হৈ যোৱা আগতেহে লাগিছে আৰু ঐ ভিনী কি কৰি আছে হয় মানুহবোৰ মোৰ যে একেবাৰে আমনি লাগি গৈছেগে দেই মিহিকে লাজ কৰি কথা পাতি আছে ইটোৱে সিটো চকুলে নোচোৱাকে সঁচাকে ভাল নাটকখন চলি আছে আৰু চাহৰ অৰ্ডাৰটো অকণমান দেৰিকৈ আহিব পোনে কেনাইবুৰি ঘৰত চাহ পানী খাই ওলাই আহিছে হেনো গোটেইকেইটাই সেইকাৰণে এতিয়া চাহ খাবলৈ মন কৰা নাই অকণমান পিছতকৈ খাম বুলি কৈছে তই মিঠাই চিঠাইবোৰ ধুনীয়াকৈ সজাই মেলি থৈ দে নিবলৈ কোৱা লগে লগে লৈ যাবলৈ পোৱাকৈ আজিৰ দিনটো অন্ততঃ খং নকৰিবি ভাল বস্তু এটা পাবলৈ অকণমান ধৈৰ্য ধৰিব লাগিবই বৰ এনে ভগৱানটো আহিছে নহয় ইয়াত দেখোন অলপ আগলৈকে পোৱালি লগা পাতিহাঁহজনীয়ে আৰু ডাঙৰ মতা হাঁহ দুটা একেলগতে চৰি আছিলে অকল এটাহে আছেগে যে কলৈ গ'লগে আকৌ বাকীকেইটা টি 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 ঐ গুটি ক'ত হাঁহ চৰাই আছগে তই হয় কেৰাহীত তেল দিলোৱে মই আন মাংসখিনি আজি আলহী যোৱাৰ পিছত হাঁহ বিচাৰি ফুৰিব লাগিব যেনহে পাইছোঁ হেল্ল' ঐ মোনা ক ঐ কি কৰি আছা ইমান বাৰ কৈ পঠিয়ালো গৈ পোৱা লগালগ ফোন এটা কৰিবি বুলি পাহৰি থাকিলি হ'বলা তই আলহী আহিলে নে চাহ চিনাকি হ'লি কেনেকুৱা লাগিলে কথা পাতি হ'বলগীয়া মানুহজনৰ লগত কিনো কৰিবি আৰু
আলহী অহাটো কেতিয়াবাই আহিলে মই কিন্তু গাহৰি মাংসহে বনাই আছো গাহৰি মাংস বনাই আছা তোক বায়ে ৰান্ধনি কৰিবলৈহে মাতি পঠিয়াইছিলে নি আজি নহয় অ নিজে নিজে কৰি আছো এনেই থাকি থাকি আমনি লাগিছে আলহী অহাটো আহিলে কিন্তু কেনাই বুঢ়ী ঘৰত হেনো অকণমান আগত চাহ খাই আহিছে সেইকাৰণে চাহ অকণমান দেৰিকে খাম বুলি কৈছে মোক আকৌ একেবাৰে চাহ লৈহে ওলাই যাবলৈ দিছিলে বায়ে সেইকাৰণে ৰৈ আছো আৰু পাকঘৰতে ঘুটুং মুটুং কৰি ঐ আলহী কেনাই বুঢ়ীৰ লগত কেনেকৈ চিনাকি আকৌ সেই বুঢ়ীজনীৰ নামটো শুনিলে মোৰ কিবা খং উঠি যায় ময়ো অথনিৰ পৰা সেইটো কথাকে ভাবি আছো পটককে ভিনীয়ে পাকঘৰলৈ আহি কৈ থৈ গ'ল নহয় বোলে আলহীয়ে কেনাই বুঢ়ীৰ ঘৰত চাহ খাই আহিলে তেতিয়াৰ পৰা মোৰ মনটো কিবা খেলি মেলিহে লাগি আছে আৰু কথা বতৰা অকণমান চাই চিতি পাতিবি সাৱধান হবি দে মনটো ডাঠ কৰ চব ঠিক হৈ যাব থৈছো এতিয়া দৰাৰ লগত চিনাকি হোৱাৰ পিছত ফোন কৰিবি বৰ মজা গোন্ধ ওলাইছে দেই মাংসকণ সিজিলেগে আৰু ঐ ভনী আলহীলে চাহ তাহ অকণমান যোগাৰ কৰচোন অৱশেষত এঘণ্টাৰ মূৰত অৰ্ডাৰটো আহিলে গুটিমাক কি হ'ল বৰ উধাটো খাই আহিছে যে বাহিৰলৈ আহাচোন বৰ ডাঙৰ কথা এটা হ'ল ভনীয়ে চাহ আনিব আপোনালোকে চাহ তাহ খাই চাহ চিনাকি হৈ লওকচোন দেই এখেতে কেলে মাতি আছে জানো মই টিককে বাহিৰৰ পৰা আহিছো বেয়া নাপাব আকৌ কেলেনো বেয়া পাম কিনো কথাবোৰ ক ইমান ধুনীয়াকে আদৰ সাদৰ কৰিছ গিয়ে কেলে বা মাতিছে বাহিৰতে ৰৈ আছে যা বাহিৰলৈ যা আইও এইটো দেখোন মোৰ নিচিনাই গুলমুল চুলিয়ে তুলিয়ে গোটেইজনী বুনিয়া লাডুটোৱে আৰু বোপাই লাজ কৰিছ নি তই ডিঙিটো সিফাললৈ ঘূৰাই দে আকৌ চাহ আনিছে নহয় মাত খাই দে হে প্ৰভু কতে মোৰ মই এইটো দেখোন সেইদিনা ৰাইজৰ হাতত মাৰ খাই আধা মৰা হৈ পৰি থকা কুকুৰা চুৰটো ইমানেই বেয়া নে মোৰ কপালখন ঐ বদাই এজনীয়ে তোক দেখি মোৰ ঘূৰাই লুটি খাই পৰি গ'ল যে কি হ'ল কি আছে কি নাই সেইবোৰ এতিয়া জানিব নালাগে মুঠতে কিবা এটা গণ্ডগোল আছে বাচিবলৈ মন আছে যদি কিন্তু জৰা পানী বটল উলিয়াই তাইক অকণমান খুৱাই দিয়ক বাঘ ধুনীয়া খাল অহাৰ আগতে হাঁহ বিচাৰি বিচাৰি গোটিয়ে মই পথাৰলৈ পালোগে ক'তো নাই হাঁহ কৃষ্ণ কৃষ্ণ নাকটো কাটি হাতত ল'ব লাগিব যেনহে পাইছো দেই আজি হেৰি কি কৰে এতিয়া ৰ'বাহে মাথাটোৱে কাম কৰা নাই হেৰি আমাৰ হাঁহকেইটা দেখোন কোনো কাহানী বাৰীখনৰ সীমা পাৰ হৈয়ে পোৱা নাই আজিয়েনো এনেকুৱা হ'ব লাগেনে ভনীয়ে গাহৰি মাংস আনিছিলে চাগে নহয় বনাই থকা গম পাইছিলো হওঁতে তাই গাহৰি 2 কেজি এটা আনি ধুনীয়াকে বনাই মেলি থৈছে হ'ব তেতিয়াহ'লে নাই মোমাইতকৈ কণা মোমায়ে ভাল নে কি কোৱা গাহৰি মাংসই চলাই দিওঁ আজি কিন্তু মোৰ মিছা কথা ক'বলৈ একেবাৰে মন যোৱা নাই জানেনে চাহ কিন্তু মই বনোৱা নাছিলো বায়ে অথনিতে বনাই ফ্লাক্সত সোমোৱাই থৈছিলে মই মাত্ৰ বাকীহে আনিছো ভদাই দেখিছ চুলেমান বেজৰ জৰা পানীৰ মহিমা কেনেকুৱা পাৱাৰ আছে তাকেহে ঐ ভদাই হ'বলগীয়া ঘৈণীয়াৰৰ দেখোন আজি হাঁহি নৰখেহে নৰখে হেৰি কথা এটা সুধো আকৌ এইখিনিতে আপোনালোকে চবেই গাহৰি মাংস খায়নে খাওঁ চবেই খাওঁ তোৰ ভাগৰ হ'বলগীয়া মানুহটোৱে আকৌ গাহৰি মাংস পালে 200 মান ভাত খায় আজিয়ে কৈ থৈছো হেৰি কৰা বেয়া নোপোৱা যদি ভাতকেইটা বাহাগেই নহ'লে যোৱা গাহৰি মাংস হ'ল যদি কথা বতৰা পিছতো পাতি থাকিবলৈ পাৰিম বাৰু আপুনি কৈছে যেতিয়া মইনো নকৰাকে থাকিবলৈ পাৰিম নে এতিয়া ভাত বাওঁগে আজি ভাতটো তেতিয়াহ'লে পুৰা ডগৰি মাৰিব লাগিব গাহৰি মাংস খাই ভাল পায় যদি ভালেই কথা আকৌ ন তো ঢেৰ ভাল পায় হেনো হাঁহ দুটা মৰা হ'লেও চাগে তেওঁ ইমান ভাল নাপালেহেঁতেন নেমাৰিলি ভালেই হ'ল বুজিছ এইভাগে ভাল হ'ব মতা ল'ৰাকেইটাক ওপৰত দি দে মাইকী মানুহ দুজনী তলত ধৰা পাৰি দি দে পাৰিবিনে তই ধুনীয়াকৈ বাঢ়ি মেলি দিবলৈ নে মই ভাতকেইটা উলিয়াই দিওঁ নি কিহৰ নোৱাৰা কথাডাল আছে আকৌ ভাতকেইটা বাঢ়ি দিবলৈ তই যা আলহীক মুখ হাত ধুবলৈ কগে ভাত খাবলৈ ল'ৰাটো পচন্দ হৈছে হপাই দেই এই ভাগৰ একেবাৰে গোটেইজনী হাঁহি মাতি আছে ভগৱানে চব ভালে কুশলে কৰি নিলেই হ'ল আৰু পাই জেঠাই আলহী জেঠাইকো কৈছো আমাৰ গাঁৱৰ জেঠাইকো কৈছো দেই আৰু লগতে ভাইটি দুটা তোমালোককো কৈছো আমাৰ তাই ভাত বাঢ়িয়ে দিলে নহয় আপোনালোকে বেয়া নাপায় যদি নহ'লে পিছফাললৈকে আহক টিবেলৰ পাৰতে মুখ হাতকেইটা ধুই একেবাৰে ভাতৰ পাততে বহকহি বল ভোক লগা সময়কণ হৈছেগে বাৰু নোহোৱা নহয় গোটেইকেইজনে এইফালে আহক এই ভদাইটো যে এইটো গাহৰি মাংস বুলি ক'লে ই একেবাৰে মৰি যাবলৈ পায় দেই প্ৰথম দিনা ছোৱালী চাবলৈ আহিয়েই গাহৰি মাংসৰ নাম শুনি পাকঘৰলে গজংকে পুনাইছে গোটেইটো মৰাটো এইটো লাজো নাই কৰা কথা আচল কথাষাৰ পাহৰিছোৱে দেখোন চুলেমান বেজৰ পৰা জৰা পানী আনি কামত লগালে আকৌ গাহৰি মাংস খাবলৈ নিদিয়ে নহয় এই ভদাইক নকলে নে কিনো সেইষাৰ কথা জানো পাই ঈশ্বৰেহে জানে আৰু কি আছে ল'ৰাটো কপালত গাহৰি মাংস বুলি কোৱা শুনি গোটেইটো পাকঘৰ পালেগেই হপাই ইমান পৰ তাকনো মই এতিয়া কেনেকে নেখাবি বুলি বাধা দিওঁ বাৰু যি কি নহওক জৰা পানীয়ে কামত দিলেই যেতিয়া এতিয়া খালেও চাগে একো নহ'ব
ভগৱানে যি কৰিব চব ভালৰ কাৰণে কৰিব সিমানে কথা খাওক দেই কোনে কেনেকুৱা পাইছে নেজানো আৰু পাই আমি আকৌ গাঁৱলীয়া মানুহ নহয় জানো বৰ থুলমূলকৈ বনাইহে খাই থৈ দিওঁ মই মাত্ৰ ভাতকেইটাহে বনাই থৈছিলোঁ এই আহিয়ে গোটেই শাক চাক বনাই মেলি আজৰি কৰি থৈছিলে আপোনালোকৰ লগত যে মই কথা পাতি আছিলোঁ তেতিয়াই খাওক গাহৰি বৰ ধুনীয়া বনাইছা দেই মানিব লাগিব কিন্তু জানে জনাটো জানে বুলিয়ে ক'ব লাগিব আমাৰ তাই কিন্তু শাক পাতবোৰ বৰ সোৱাদ লগাকৈ বনাবলৈ জানে আকৌ দেই অকল মাংস বুলিয়ে নহয় বিৰাট মজা হৈছে দেই কোৱা এই চুৰটোকনো মই আজি কেলে ভাত খুৱাই আছো ঐ ভনী কি ভেবা লাগি আছ সুধ আকৌ আলহীক কি লাগে কি নালাগে ভাজি অকণ অকণ দে চবকে নিদিওঁ অ' পাগলী মাথাটো বেয়া হ'ল নে কি তোৰ তেনেকৈ ক'লি যে তই মাথাটো এতিয়া ঠিকহে হৈছে লাহেকে বেয়া হোৱা নাই ইহঁতক চাহ দিবলৈ যোৱা অকণমান পিছৰ পৰাহে মোৰ মাথাটো বেয়া হৈছিলে চব মনত পৰিছে এতিয়া মোৰ ঐ ভনী উঠ চুলেমান বেজৰ পৰা জৰা পানী ল'লে গাহৰি খাবলৈ নালাগে মই অথনিয়ে কথা ক'ম বুলি ভাবিছিলোঁ এতিয়া আৰু জৰা পানীয়ে কামত নিদিয়ে ব'ল পলা সোনকালে ইয়াৰ পৰা যিমানখিনি দি থৈছোঁ গোটেইখিনি ভাত চুচি বাচি খাই ল এটাও নেপেলাবি কিন্তু নাই হৈ গ'ল আমি যাওঁ গৈ থাকোঁ আৰু জীৱনত কোনোদিন আপোনালোকক আমনি নকৰোহি কি চাই আছ পলা সোনকালে ইয়াৰ পৰা মাৰ খাবলৈ মন নাই যদি চালা চুৰ চিনি পোৱা নাই মোক চুৰ কোন চুৰ তোৰ মই অইলত চাকৰি কৰা হ'বলগীয়া ভনী জোৱাইটো চুৰ একো অইলত চাকৰি নকৰেহি কি মোৰ কণা গোখাই কতে মোৰ মই মা দেউতা মাহী সোনকালে ওলাই আহক বাহিৰলৈ ইহঁতকেইটাই আমাৰ হাঁহ দুটা চুৰ কৰি লৈ যাবগৈ এতিয়া মই নিজে দেখিলোঁ গাড়ীত ভৰাই লোৱা দেখিলি লৈ গ'ল তোৰ অইলত চাকৰি কৰা জোৱাই হাঁহ চুৰ কৰি